চলিছে সংগ্ৰাম চলিছে আমচৰা জিন্দাবাদ আমচৰা জিন্দাবাদ আমচৰা লং লিভ। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেললৈ সময় দিব লাগিছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এক ব্ৰেকিং নিউজ। এবাৰ সংবাদ মাধ্যমত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ বিৰুদ্ধে যি বাতৰি সম্প্ৰচাৰ হৈছিল, সেই বাতৰিৰ প্ৰভাৱত এতিয়া জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু কেইবাটাও দল সংগঠন। তেওঁলোকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে। মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামক বদলি কৰক, দালাল ৰাজ বন্ধ কৰক, গৰ্ভৱতী মহিলাৰ পৰা ধন লোৱা বন্ধ কৰক, জেনেৰেটৰৰ তেল সৰলকি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে অৱস্থান ধৰ্মঘট পালন কৰে। যোৱা 2 ফেব্ৰুৱাৰীত নিশা বিদ্যুৎ নথকা অৱস্থাত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত কণমানি শিশুক মোবাইল টৰ্চৰ পোহৰত চেলাইন দিয়াৰ লগতে মম জ্বলাই ৰোগীক বেজী দিয়াৰ বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পাছতে আজি মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত সন্মুখত আজি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ লগতে ভিন্ন দল সংগঠনৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। আৰু উল্লেখ্য যে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামে এজন দালালৰ যোগেদি মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত বিভিন্ন উন্নয়নৰ ধন আত্মসাতো বিভিন্ন সমস্যাৰ দাবীত আমচুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। বিভিন্ন শ্লোগান যেনে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত দালাল ৰাজ বন্ধ কৰক, মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ প্ৰসৱকালীন সময়ত পইচা লোৱা বন্ধ কৰক, ৰোগীসকলক নিয়মিতভাৱে খাদ্য যোগান ধৰক, ষ্টাফ নাৰ্ছক বদলীকৰণ কৰক, সংলগ্ন স্বাস্থ্য কৰ্মীক নিজ কৰ্মক্ষেত্ৰত উভতাই আনক, অক্সিজেন বেচা কিনা বন্ধ কৰক, ঠাণ্ডা দিনত ৰোগীক বিচনা চাদৰ কম্বল যোগান ধৰক, কৰ্মহীন ৱাৰ্ড গাৰ্লছক বদলি কৰক, ভাৰপ্ৰাপ্ত চিকিৎসকে নিজৰ দায়িত্ব পালন কৰক আৰু বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিয়ক, মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত দালাল ৰাজ বন্ধ কৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। ইফালে জননী সুৰক্ষা আঁচনি ধন নিয়মিতভাৱে প্ৰকৃতি মাতৃক প্ৰদান কৰাৰো এক প্ৰতিবাদ সাব্যস্ত কৰে। একাউণ্টেণ্টে নিজৰ চৰকাৰী আৱাসগৃহৰ পৰিৱৰ্তে কাৰ্যালয়ত নিয়মীয়াকৈ কৰ্তব্য পালন কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে আৰু নিৰ্দিষ্ট সময়ত OPD চিকিৎসা আৰম্ভ কৰিবলৈ কয়। CHCৰ দ্বাৰা চিকিৎসা প্ৰদান বন্ধ কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে। আনহাতে বাবুৰ দালালি বন্ধ কৰক বুলিও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে আয়ুষ্মান নিযুক্তিৰ তদন্ত কৰক ইত্যাদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলাৰ লগতে লাহৰীঘাট ৰাজচক্ৰৰ চক্ৰ বিষয়ৰ জৰিয়তে অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ এখন 21 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অতি শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনকেইটাই। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। সমস্যাৰে জৰ্জৰিত মৈৰাবাৰী FRU হস্পিটেল আৰু মৈৰাবাৰী FRU হস্পিটেলৰ সমস্যাবিলাক আজি নতুন নহয়। আজিৰ পৰা 8 বছৰ পূৰ্বেও যিটো সমস্যা আছিলে, যেনেকুৱা সমস্যা আছিলে আজিও তেনেকুৱা সমস্যা। আমি দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছোঁ। মৈৰাবাৰী FRU হস্পিটেলৰ বৰ্তমান যিবিলাক সমস্যা, সময়মতে ডক্টৰসকলক ৰোগীয়ে নাপায়, আনকি চৰকাৰৰ ফালৰ পৰা যিহেতু ইলেক্ট্ৰিচিটি নাথাকিলে চৰকাৰৰ ফালৰ পৰা প্ৰতি মাহে এটা ধন দিয়ে যাতে জেনেৰেটাৰ ব্যৱহাৰ কৰি ৰোগীক চিকিৎসা কৰাব পাৰে। কিন্তু সেই সময়ত হস্পিটেলৰ যিজন ইনচাৰ্জ আব্দুল ছালামে আচলতে তেখেতে জেনেৰেটাৰত তেল নভৰাই জেনেৰেটাৰ তেলৰ ধন তেখেতে আত্মসাৎ কৰিবলৈ মমবাতি ব্যৱহাৰ কৰি টৰ্চ লাইট ব্যৱহাৰ কৰি আচলতে চিকিৎসা কৰায়। আনকি উন্নয়নৰ বাবে যিবিলাক ধন আহে, ধনবিলাক আচলতে ভেণ্ডৰৰ একাউণ্টত দিব লাগে, দোকানীৰ একাউণ্টত দিব লাগে, সেইটো ইনচাৰ্জৰ একাউণ্টত দিয়ে, ইনচাৰ্জে আত্মসাৎ কৰে। আচলতে এই FRU হস্পিটেলৰ অধ্যক্ষ আব্দুল ছালামে আচলতে লুণ্ঠন ৰাজ চলাই আছে, দালাল ৰাজ চলাই আছে। গতিকে সময়মতে চিকিৎসকসকলে, সময়মতে ৰোগীয়ে আচলতে 10 টকাৰ ঔষধো চৰকাৰী ঔষধ নাপায়। আচলতে OPD টাইমত ৰোগীসকলে চিকিৎসা কৰিব আহিলে 100% ঔষধ আচলতে ছাপ্লাইৰ মেডিচিনবিলাক দিব লাগে, চৰকাৰী ঔষধ দিব লাগে। কিন্তু তেওঁলোকে এনেকুৱা আমি পূৰ্বে আমি প্ৰেছক্ৰিপশ্যন আমি চাইছোঁ, একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহ চিকিৎসা কৰিবলৈ আহিছে, 10টা মেডিচিনৰ ভিতৰত এটা মেডিচিনো চৰকাৰী ছাপ্লাইৰ মেডিচিন তেওঁলোকে পোৱা নাই। গতিকে
সম্পূৰ্ণ দালাল ৰাজ চলি আছে, লুণ্ঠন ৰাজ চলি আছে। গতিকে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগিতা আগবঢ়াই এই ঘটনা সন্দৰ্ভত আমি নিন্দা জনাইছোঁ, তীব্ৰ গৰিহণা দিছোঁ। লগতে ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক, ৰাজ্যৰ স্বাস্থ্য বিভাগক আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান হ'ব লাগে আৰু এই দালাল, এই আপাতবস্ত দালাল আব্দুল ছালামক বদলীকৰণ কৰাৰ লগতে ছাছপেনশ্যন কৰিব লাগে। হস্পিটেলৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে কি ক'ম, এয়া পাহাৰ সমতুল্য দুৰ্নীতি। কাৰণ বিগত দিনত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আমচুৱে এই হস্পিটেলৰ বিৰুদ্ধে অভিযোগ দি আহিছিলোঁ, কাৰণ এই অভিযোগখিনি আমাৰ দৃষ্টিগোচৰ হৈছিলে। বিভিন্ন ভুক্তভোগী আমাক অভিযোগ দিছিলে, আমি স্বচক্ষেও দেখিছিলোঁ। কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগখিনি দিয়াৰ পিছতো কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই হস্পিটেলৰ বিৰুদ্ধে। ইয়াত আমাৰ আমচুৰ সন্দেহ হৈছে, এই হস্পিটেলৰ যি দুৰ্নীতিৰ ৰাজ, লুণ্ঠন ৰাজ চলি আছে, সেই তাৰ সৰবাক তাৰ পৰা কিছু অংশই কি ঊৰ্ধ্বতম কৰ্তৃপক্ষই পায় নেকি? যদি নাপায় তেওঁলোকে কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰে? আজি হস্পিটেলত আজি পৃথিৱীখন যিমানে আগুৱাই গৈ আছে, কিন্তু মূৰীয়াবাৰী হস্পিটেলখন সিমানে পিছলৈ গৈ আছে। আজি পৃথিৱীখন ৰঙীন হ'বলৈ গৈ আছে, কিন্তু মূৰীয়াবাৰীৰ হস্পিটেলত আহিলে ৰাতি আপোনাৰ আন্ধাৰৰ বাহিৰে একো দেখা নাপায়। কাৰণ বিদ্যুৎ গুচি যোৱাৰ পিছত যদিও জেনেৰেটৰৰ তেল চৰকাৰে দিয়ে, জেনেৰেটৰ আছে, নিশ্চয় চৰকাৰে তেল দিয়ে, কিন্তু সেই জেনেৰেটৰৰ তেল কিন্তু জেনেৰেটৰত নোসোমায়, কোনোবা ব্যক্তিৰ পকেটত সোমায় জেনেৰেটৰৰ তেলৰ পইচা। আজি ৰোগীসকলৰ খাদ্যৰ বস্তু হস্পিটেলত আহি আমি জনামতে কিন্তু ৰোগীসকলক কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা ইয়াত কৰা নহয়। প্ৰত্যেকজন পেচেণ্টে 10 টকাকৈ ফিজ দিব লাগে। মোৰ এটা সন্দেহ, সেই তেওঁলোকে 10 টকাৰ ঔষধো কিন্তু হস্পিটেলৰ পৰা নাপায়, কাৰণ তেওঁলোকে যাৱতীয় ঔষধ পাতি হস্পিটেলৰ ওচৰত থকা ফাৰ্মাচীৰ পৰা কিনিব লাগে। তেওঁলোকে প্ৰেছক্ৰিপশ্যন কৰে, হয়তো আৰু ইমাৰ্জেঞ্চি কোনোবা যদি পেচেণ্ট আহে হস্পিটেলৰ ডক্টৰে ডাইৰেক্ট হাত দাঙি দিয়ে, আমাৰ ইয়াত নহ'ব, আপোনালোকে নগাঁও লৈ যাওক, গুৱাহাটী লৈ যাওক। গতিকে ইয়াৰ দুৰ্নীতি। তেওঁলোকে লিখা পঢ়া ডক্টৰে যে পঢ়িছে, তেওঁলোকে কেনেকৈ লিখা পঢ়া কৰিছে? এটা সাধাৰণ যদি কাৰোবাৰ কটা চিঙা হয়, সেইটোৰ কাৰণে কিন্তু তেওঁলোকে নগাঁও পঠিয়াই দিয়ে। কাৰোবাৰ পেটৰ যদি কিবা অসুখ হয়, নগাঁও পঠিয়াই দিয়ে। গতিকে তেওঁলোকে ইয়াত কি গুড়াৰ গাহ কাটিব বহি থাকে নেকি ডক্টৰসকল? গতিকে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ এনে ডক্টৰক। গতিকে যিসকল ইয়াত বহি থাকি লুণ্ঠন ৰাজ চলাই আছে, এই লুণ্ঠনৰ সম্ৰাট আজি মই এই হস্পিটেলখনত ভাৰপ্ৰাপ্ত বিষয়া ডক্টৰ আব্দুল ছালাম ডাঙৰীয়াক মই অতি শীঘ্ৰে এই হস্পিটেলৰ পৰা বদলীকৰণৰ দাবী উত্থাপন কৰিছোঁ। আৰু যদি নকৰে আমি কিন্তু আমচুৱে এনেকৈ হাত সাবটি বহি নাথাকোঁ। পৰৱৰ্তী সময়ত আমি ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিব, বৃহত্তৰ মূৰীয়াবাৰী অঞ্চলৰ ৰাইজক লৈ এই হস্পিটেলত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আমচুৱে মূৰীয়াবাৰী আঞ্চলিক আমচুৰ উদ্যোগত, মৰিগাঁও জিলা আমচুৰ সহযোগত, মোৰ লগত ছাত্ৰ মুক্তিৰ নেতাও আছে, তেওঁলোকৰ সহযোগত সংগ্ৰাম পৰিষদৰ নেতা আছে। আমি আজি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ 21 দফীয়া দাবীৰে, আৰু ইয়াত এখন স্মাৰক পত্ৰ ৰেডি কৰিছোঁ। এই স্মাৰক পত্ৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াত আৰু আমাৰ মৰিগাঁৱৰ তেওঁ অভিভাৱক মন্ত্ৰী তেওঁলৈ প্ৰেৰণ কৰিম, আৰু পৰৱৰ্তীত আমি আমচুৱে চাম তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰে। স্থানীয় বিধায়কৰ ভূমিকা, স্থানীয় বিধায়ক মই জনামতে স্থানীয় বিধায়ক এইখন হস্পিটেলৰ যি কমিটি আছে, কমিটিৰ তেওঁ অন্তৰ্ভুক্ত লোক হয়। গতিকে স্থানীয় বিধায়কেও ইয়াৰ পৰা কিবা টকা পায় নেকি, মোৰ এটা সন্দেহ। গতিকে এই বিধায়কজনক এই ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, এই বিধায়কৰ যদি ইয়াৰ পৰা পইচা হৈছে, তেওঁৰো মানে উচিত তদন্ত হৈ উচিত বিচাৰ হ'ব লাগে। আজি হস্পিটেলত লুণ্ঠন ৰাজ, দালাল ৰাজ কোনে চলাই আছে? আজি মূৰীয়াবাৰী সৰ্বজন ব্যাধিত সকলোৱে জানে, কিন্তু কোনো মূৰীয়াবাৰী ৰাইজে মুখ নোখোলে। কোনোবাই যদি মুখ খোলে, এই হস্পিটেলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁৰ ওপৰত FIR লগোৱা হয়, তেওঁক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হয়। কিয় আমি মূৰীয়াবাৰীবাসী হিচাপে ইমান ভাল হস্পিটেল থকাৰ পিছতো আমি কিয় ইমান যন্ত্ৰণাত ভুগিবলগীয়া হৈছে? আজি মই এই হস্পিটেলখন FRU আছিলে, এইটো কাটি পৰৱৰ্তী CHC কৰা হ'ল। আজি পৃথিৱী যিমানে আগলৈ গৈ আছে, মূৰীয়াবাৰী হস্পিটেল সিমানে পিছলৈ গৈ আছে। গতিকে আমাৰ মূৰীয়াবাৰী বা ৰাইজৰ ওপৰত মাহিৰ দৃষ্টি কিয়? এয়া আমাৰ ডাঙৰ প্ৰশ্ন। গতিকে এয়া তদন্ত হ'ব লাগে, আৰু অতি শীঘ্ৰে ছালমালামক বদলীকৰণ কৰাৰ, আৰু যিসকল বিষয়া কৰ্মচাৰী গাফিলতি, প্ৰত্যেকজন বিষয়া কৰ্মচাৰীক মই ইয়াৰ পৰা বদলি কৰি ভাল বিষয়া কৰ্মচাৰীক নিযুক্তি কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।